বানৰ কবলত পৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উটি অহা কেইটামান বনগাহৰিয়ে আশ্ৰয় লৈছেহি ব্ৰহ্মপুত্ৰৰ পাৰৰ কলিয়াবৰত। আজি কিছু বছৰ পূৰ্বে কলিয়াবৰত আশ্ৰয় লোৱা বনগাহৰিৰ বংশবৃদ্ধি হৈ এতিয়া সংখ্যাত কেইবা শতাধিক হ'ল। এই বনগাহৰিসমূহ এতিয়া কলিয়াবৰৰ একাংশ অঞ্চলত আতংকৰ কাৰণ হৈ পৰিছে। অন্য স্থানৰ লগতে বালিটিকা গাঁৱত বনগাহৰিয়ে সন্ত্ৰাস চলাবলৈ আৰম্ভ কৰিছে। খেতিপথাৰত উপদ্ৰৱ চলোৱাৰ লগতে মানুহৰ বাবেও হৈ পৰিছে শংকাৰ কাৰণ। বনগাহৰিৰ আক্ৰমণৰ ভয়ত এতিয়া ৰাইজে সন্ধিয়াৰ পাছত ঘৰৰ পৰা নোলোৱা হৈছে। বনগাহৰিৰ উপদ্ৰৱৰ পৰা গাঁওবাসীক সুৰক্ষা প্ৰদান কৰিবলৈ বন বিভাগক আহ্বান জনাইছে স্থানীয় ৰাইজে। হয়, আমাৰ ইয়াত আমাৰ এখন বালিটিকা গাঁও পুবথৈয়া পঞ্চায়তৰ অধীনত আপোনাৰ আমাৰ ইয়াত সন্ধিয়া হ'লেই গাহৰি খেতি পথাৰত যথেষ্ট অনিষ্ট কৰিছে। বিশেষকৈ আলু খেতি, তাৰপিছত সৰিয়হ খেতি মাজত বহুত অনিষ্ট কৰিছে। আৰু ৰাতি হ'লে গাহৰিৰ উপদ্ৰৱটো বহুত বেছি। আৰু মানুহৰ ঘৰৰ পাছফালেও যায় গাহৰি, গৈ পেলাই অনিষ্ট কৰি আছে বহুত। গতিকে বন বিভাগলৈ এটা অনুৰোধ, পাৰিলে আমাক অকণ এই গাহৰিৰ পৰা অকণ নিৰাপত্তা, খেতিয়কসকলক নিৰাপত্তা দিলে ভাল হয়। যেনেকৈ হাতী বাপু বা বনৰীয়া মহৰ পৰা যেনেকৈ নিৰাপত্তা দিয়ে, গতিকে কৰ্তৃপক্ষ বন বিভাগক অনুৰোধ কৰিছোঁ যাতে অকণ গাহৰিটো কিবা এটা ব্যৱস্থা কৰিলে ভাল হয় আৰু খেতিয়ক ৰাইজৰ কাৰণে। ঘৰৰ ওচৰলৈ যায়, পাছফালে ৰাতি মানুহৰ ঘৰৰ পাছফালে যায়। মানুহ পাছফালে ওলাবলৈ অকণ ভয়েই। মানুহৰ ঘৰৰ বাৰীৰ এইবিলাক আলু কচুবিলাকো খান্দি পেলাই নষ্ট কৰে, শস্যবিলাক নষ্ট কৰে, খেতি বাতি আৰু তেনেকুৱা গাহৰি। ওলাই ফুৰিবৰ কাৰণে মানুহৰো ৰাস্তাইদি অহা যোৱা কৰিবলৈ ভয় গাহৰিৰ কাৰণে। আগতে ইয়াত গাহৰি আমাৰ ইয়াত মানুহক ক্ষতি কৰিছে মানুহৰ। গতিকে বন বিভাগক এটা অনুৰোধ যাতে তেওঁলোকে কিবা এটা ব্যৱস্থা ল'লে ভাল হয় আৰু আমাৰ ৰাইজৰ কাৰণে। Bureau Report, IND 365.